বৌ অংকি দাদা ভাইটি সবকে মিস কৰিছো আৰু দেউতা আৰু মা থাকিও নাই নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে মোৰো ভাল ফাৰ্ষ্টে মই আপোনালোকক কম যে বহুত বহুত ধন্যবাদ বুলি কম ভাষাৰে বুজাব পৰা নাই ইমান ভাল লাগিছে ইনষ্টাত 300k ফ্যামিলি হৈ গল আৰু ইউটিউবত 250k ফ্যামিলি হৈ গল ইমানখিনি যে দেহাৰো মোক মৰম দিছে আশীৰ্বাদ দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে নোহোৱা হয়তো ইমানখিনি আগবাঢ়িব নোৱাৰো মই আজি যদি ফ্যামিলি গোটেই মানুহখিনি থাকিলেহেঁতেন হয়তো বহুত বেছি এনজয় কৰিলো হয় কিন্তু তেনেকুৱা এতিয়া নহব কাৰণ গম পাইছে দাদা বৌ এতিয়ালৈকে আহি পোৱাহি নাই ইহঁতে ট্ৰেইনত উঠিবহে আৰু ইহঁতে আহি পোৱালে মানে যেটো মানে এনজয় কৰিব লাগিছিল সেই বস্তুটো টাইমত কৰিলে ভাল লাগে ন এতিয়া হৈছে লগালগ কৰিলে ভাল লাগে কিন্তু এতিয়া নাই যেহেতু এটা কি কৰিম এতিয়া ইহঁতে আহিলে বাৰু তেতিয়া পাৰ্টি কৰি ভাইটিহঁতো নাই যেহেতু এতিয়া উপায়টো নাই এটা দেহাৰো মই মা দেউতাহে আছো আৰু ঘৰত মিস্ত্ৰী লাগি আছে সেইটো কাৰণে ভাবিছো আজি মিস্ত্ৰী কেজনকে ভালকে খাস খুৱাও আশীৰ্বাদ লওঁ তাকে এতিয়া লাগোগে ভাত পানী এইবোৰ ঢেৰ কিবা কিবি বজাৰো কৰিব আছে মাছ মাংস আনি খুৱাম বুলি ভাবিছো আৰু তেনেকে অকল এটো বুলিয়ে নহয় এনে আমাৰ ঘৰত মিস্ত্ৰী লাগিলে আমি মানে খুৱাওৱে তেনেকে বেয়া লাগে আসলতে বহুত বেছি কষ্ট কৰে তো আজি এই সুখৰ দিনটোত মানে কিয়নো নোখুৱাও এটা দেহা স্কুল গল দেহাক পঠাই ললো এটা কামখিনি কৰোগে আৰু দেহা উৎপাত কৰি আছে মানে কেক কাটিব বুলি তাকে চাও কি হয় দে এতিয়াও মানে সঠিককে ক'ব নোৱাৰিম চাওচোন বাৰু কি কৰো স্কিপ নকৰাকে চাই যাওক গম পাই যাব আৰু এতিয়া ভাতত লাগোগে বলক এফালে ঘৰৰে মাছ দেউতাই ৰাতিপুৱাই ধৰি আনিলে মানে আৰু এয়া মাংসৰ কাৰণে ৰেডি কৰি থৈছো নহৰু আদাখিনি পিছাই নাই পিছিব লাগিব ধুই কৰি থৈ দিছো আৰু এয়া মাছ সৰিয়হ সতি বনাম এইফালে গোটেই পিছফালৰ বাৰান্দা ভাঙি দিলে এতিয়া পকাকে বনাব এফালে লেট্ৰিন বাথৰুম বনাব এইফালে আমাৰ দালি হৈ গ'ল আৰু ইয়াতে এইখিনি ভাজি দিম কেৰাহী বহাই দিলো এয়া মাছৰ কাৰণে মায়ে ৰেডি কৰিছে ভাজি হৈছেহি আৰু অকণমান বাকী আছে অকণমান ফালে আলুখিনি হৈছে এইফালে আকৌ ভাতো বহাই দিছো দেই এইফালে মাংস ৰেডি কৰিছে কিছুমানে তেলত ভাজি পেলাই দিয়ে মানে মছলাবোৰ তেলত দিয়ে কিন্তু আমাৰ মায়ে সানি লয় দেই সানি ল'লে বেছি টেষ্টি হয় মছলাখিনি সোমাই যায় যে আমাৰ ভাত হ'ল আৰু এইফালে বহাই দিছো কেৰাহী তেল গৰম হৈছে এয়া লৈ আছো হাতত আলুখিনি পাহৰিয়ে গৈছিলো দেই আকৌ আলুখিনি ভাজি লৈছো নমাই দিলো এতিয়া তেজপাত দিছো এফালে সালাডটো ৰেডি কৰি দিলো মই ফালে প্লেটতে দি দিছো
অ' মা মাংসকণ লৰাই দিছোঁ না এইফালে বিলাহী দি দিছোঁ লৰি লৰি থাকে যে মোবাইলটো Atau apa aja. অকণমান বহি লৈছোঁ ভাগৰ লাগি গৈছে আৰু এতিয়া তেওঁলোকে খাই আছে তাৰপিছত আমি খাম আচলতে এটা কথা ক'ব বিচাৰিম যেতিয়া মানুহ আগবাঢ়ি যায় তেতিয়া নতুন নতুন মানুহ লগ পায় নতুন নতুন মানুহৰ লগত ৰিলেশ্যন হয় মানে অকল ভালপোৱা ৰিলেশ্যনৰ কথা কোৱা নাই দেই যিকোনো ৰিলেশ্যন বন্ধু বান্ধৱী ভাই ভনী ককাই ভাই সকলো পুৰণা ৰিলেশ্যনবিলাক কেতিয়াবা মানে মিছ আণ্ডাৰষ্টেণ্ডিং হয় আৰু তাৰ কাৰণে অলপ বেয়া পোৱা পুইও হয় যেনেকৈ ছাপ'জ আজি মই আগবাঢ়ি গৈছোঁ আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰে তাৰ মাজতে বহুত নিগেটিভ কমেণ্ট আহে বহুতে বেয়া বেয়াকৈ কয় বহুতে বেয়াও পায় আৰু আপোন মানুহবিলাকৰ মাজত বহুতে ভাল পায় যে ইমানখিনি আগবাঢ়ি গৈছে আমাৰ নিজৰ আপোন ছোৱালীগৰাকী ইমান আগবাঢ়ি গৈছে ভাল লাগিছে কিন্তু তাৰ মাজত কিছুমানে বেয়াও পায় কিছুমানেতো একেবাৰে মানে আগৰ পৰাই বেয়া পায় আৰু কিছুমানে ভাল পোৱা মানুহেও বেয়া পাবলৈ ধৰে তাতে কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হয় যেনেকৈ ধৰি লওক এটা এক্সাম্পল দিছোঁ কিছুমানে যেতিয়া আগবাঢ়ি যায় সিহঁতে বাহাদুৰি হৈ যায় তেওঁলোকৰ বাহাদুৰি হৈ যায় সঁচাকৈ বাহাদুৰি হৈ যায় আগৰ কথাবিলাক পাহৰি যায় কিন্তু মই তেনেকুৱা বিধৰ নহয় মই কেতিয়াও আগৰ কথাবোৰ পাহৰি নাযাওঁ আৰু ইমান বেছি মই ওপৰলৈ যোৱা নাই যে মই আগৰ কথাবিলাক পাহৰি যাম কাৰণ জানো মই কিমান কষ্ট কৰি ইমানখিনি পাইছোঁহি আৰু সেইখিনি আগৰ কথাখিনি পাহৰাটো মূৰ্খামি হয় কিন্তু কিছুমান মানুহে মানে এনেকৈ ভাবে যিসকলৰ লগত ৰিলেশ্যন ভাল আছিল তেওঁলোকে কিছুমানে ভাবে ইছ এতিয়া এটা ইমানখিনি আগবাঢ়ি গৈছে আমাৰ নিচিনা মানুহক ক'ত পাত্তা দিব তেনেকুৱা টাইপত মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় আগতে সমান লেভেলত ধেমালি কৰোঁ তো ঠিকে থাকে কাৰণ সমান সমান আছিলোঁ অলপমান উঠি গ'লে যদি তেতিয়া ধেমালি কৰোঁ মানে গাত লাগি যায় মানে নিজে নিজে গাত পাতি লয় তেনেকুৱা টাইপৰ হয় তেনেকুৱা মিছ আণ্ডাৰষ্টেণ্ডিং হয় এতিয়াও মোৰ লগত হৈ আছে তেনেকুৱা বহুত ভাল ভাল ৰিলেশ্যন বেয়া হৈ গৈছে নাজানো কিয় মই বহুত ট্ৰাই কৰোঁ দেই বহুত ট্ৰাই কৰোঁ মই মানুহক মানে মিলেৰে ৰাখিবলৈ ক'ব নোৱাৰিব আমাৰ পৰিয়ালত মই এইটো ডাঠি দি ক'ব পাৰিম যে মই চবকে মিলাবলৈ ট্ৰাই কৰোঁ কিন্তু ভুল বুজাবুজি হৈ যায় মোৰ লগত মই নাজানো মোৰ লগত কিয় এনেকুৱা হয় তো সেই বস্তুটো লৈ বেয়া লাগে আৰু কিছুমান কথা ভাবিলে কিন্তু সেইবিলাক ভাবি পেলাই ৰখি থাকিলেতো নহ'ব মোক বেয়া পাই গ'ল মই কি কৰিম এতিয়া সেইটো কিন্তু আগবাঢ়িতো যাবই লাগিব সেইটোৱে আৰু ক'লোঁ আৰু এই বস্তুটো বেয়া কথা যোনে আগবাঢ়ি গৈছে তেওঁক সদায় মানে ছাপোৰ্ট কৰিব লাগে ইমানখিনিৰ পৰা যে আগবাঢ়ি গৈছে আৰু তেওঁ সদায় কেতিয়াও পাহৰিব নালাগে আগৰ কথাখিনি তো সেইটোৱে আৰু ক'লোঁ আৰু কোনোবাই বুজি পায় যদি পাওক মোৰ লগত এনেকুৱা হৈ আছে কাৰণে কৈছোঁ তো সেই কি ক'ম আৰু এতিয়া যাওঁ দেহাক আনিবলৈ টাইম হৈছেহি চাগে আৰু মই যাব লাগিব একদম ৰাস্তালৈ মানে আমাৰ এইখিনিত নহয় য'ত মই টেম্পুত উঠোঁ সেইখিনিলৈ যাব লাগিব তাতে মানে দেহাক ভেনৰ পৰা নমাই দিয়ে তো দেহাক আনোগৈ ব'লক সময় হৈছে এতিয়া এইফালে আমাৰ কলিজাটো পালেহি আৰু সি ভৰিত অকণমান কষ্ট পালে বোলে ফুটবল খেলোঁতে ন আৰু বুকুটো দুখ পায় আই একো নাই দিয়া এনেকৈ ডাঙৰ হ'বা আকৌ হয় নাই পৰি হৰিয়ে ডাঙৰ হয় নহয় এইফালে ঘপকে দিলোঁ দেহাই কোৱাৰ কাৰণে কেক অৰ্ডাৰ কিন্তু মানে ইমানেই ভাগ্য বেয়া যে পাহৰি থাকিলোঁ মাহঁতে আজি থিয়েটাৰ চাবলৈ যাব এয়া আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰ আজি অৰ্ধাংগিনী আছে মই নিজে টিকেট কাটি দিছিলোঁ সেইটো কথাও পাহৰি থাকিলোঁ ঘপকে দিলোঁ কেক অৰ্ডাৰ এতিয়া আমি দুইটা কেক কাটিব লাগিব আৰু মিলি পেলাই তাকে মাহঁতে ওলাইছে আপোনালোকক দেখাই আছোঁ ৰ'ব মা এইয়া মা ওলাইছে থিয়েটাৰ চাবলৈ আৰু টিকেট এইখন আজি আছে অৰ্ধাংগিনী আবাহন থিয়েটাৰ মায়ে ভাল পাব বুলি কেতিয়াবাই মই কাটি থৈ দিছোঁ হ চাগৈ দেহা যাবগৈ এতিয়া আমি অকলে অকলে কেক কাটিম ন দেহা আমি অকলে অকলে কাটিম যা কেক এতিয়া তহঁতে কেইটা বজাত আহি পাবি বুলি আহিছ দেৰি হ'ব তহঁতৰ চ' কওঁতে
তহঁতে আহা দেৰি হ'লে আমি কাটি দিম কাৰণ ইয়াৰ হেৰি হ'ব যে স্কুল যাব নালাগিব সোনকালে শুব নালাগিব কিমান সময় হয় বা তহঁতৰ কেক আনিব মোৰ ভণ্টি এজনীয়ে মানে অৰ্ডাৰ দিছিলোঁ দিনতে অৰ্ডাৰ দিলোঁ তাই লৈ আহিব তাকে দেখাই মই অকলে অকলে কাটিম আৰু ইমান ফোন বাই বাই দি দিয়া এইফালে বাই বাই দি দিয়া আৰু ধন্যবাদ দি দিয়া আকৌ 300K হৈ গ'ল 250K হৈ গ'ল নমস্কাৰ আপোনালোকৰ আশীৰ্বাদত আমাৰ এই ছোৱালীজনী 300K হৈছে আৰু 250K ইউটিউবত হৈছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আগলৈ যেন এনেকৈ আগুৱাই যায় সেয়ে আপোনালোকৰ ওচৰত কামনা ধন্যবাদ এতিয়া যাব থিয়েটাৰ চাবলৈ যোৱা এতিয়া থিয়েটাৰ চাবলৈ যাওঁ টাটা বাই 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 আইতা কাকা গ'ল আৰু এতিয়া আমি ৰেডি হৈছোঁ কেক কাটিবলৈ এয়া মাও ৰেডি হৈছে ৰেডি হৈছোঁ কিন্তু কেকে আহি পোৱাহি নাই হয় নাই ভণ্টি আনি আছে কেক আৰু আমি এতিয়া কাপোৰ কানি পিন্ধিলোঁ ৰেড পিন্ধিছোঁ হোৱাইট পিন্ধিছোঁ মানে আৰু এনেই মোবাইলতে সৰু সুৰাকৈ ফটো উঠিম আৰু ন দেহা কোনো নাই দেহা আৰু মই উঠিম দেহা ওলোৱাই নাই দেহা ওলাবহে কি পিন্ধিবা ৰেড পিন্ধিবানে ৰেডে পিন্ধিবা মানে আমি মিলাই লওঁ আৰু ফটো চটো উঠিলে ৰিল চিল বনালে আমি চব মিলাই পেলাই পিন্ধো তো আজিও সেই ৰেড আৰু হোৱাইটে পিন্ধিম দেহাও ৰেডে পিন্ধিব ন তাৰপিছত উঠিম আকৌ উঠিয়ে আকৌ ধুমাত ধুম আকৌ ধোৱা ধুম কৈছো মই মানে পটাপট ফটো উঠি পেলাই আকৌ দেহাক পঢ়াব লাগিব যে সেইকাৰণে আৰু মামাৰ ল'ৰা গোটেইকেইটাকে মাতিব পাৰিলোঁ হয় কিন্তু মাতা নাই কাৰণ দেহাৰ এক্সাম আছে এইবোৰ কৰি থাকিলে বহুত মানে লষ্ট হৈ যায় টাইম সেইকাৰণে পৰীক্ষাৰ পিছত একদম ভালকৈ পাতিম আৰু ন দেহা এনজয় কৰিম তেতিয়া হয় নাই অ'কে এতিয়া দেহাক উলিয়াওঁ মোৰ হৈছে বাৰু ওলাই চলো বেবি গ'ল কেক এজনী লুকালে এজনী লুকালে আহা 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 এইফালে আমাৰ কেক ৰেডি 250K ইউটিউবত আৰু 300K ইনষ্টাগ্ৰামত ন দেহা ভণ্টি গ'ল লাজতে তাই মানে ওলাব লাজ কৰে এইফালে আমাৰ কলিজাটো কাটিব এতিয়া ন তাৰ আগে আমি ফটো চটো উঠি লওঁ আৰু মই আজি অলপমান বেলেগকে এয়া কলকাতাৰ পৰা আনিছিলোঁ এইটো কলকাতাৰ বস্তু বিচাৰি নাপালোঁ এইটোৱে লৈ আহিছোঁ ষ্টাইল আৰু মানে এনেই আৰু ফটো কাৰণে দেই মোৰ লাজ লাগে এইবিলাক পিন্ধিবলৈ আমাৰ হাই কৈ দিয়া এই ভণ্টিজনী এইফালে লুকাই আছে এইখিনিতে লুকাই আছে সেইয়া আহা আহা আমাৰ ফটো উঠাই দিবা আহা তুমিতো নিজে নুঠা দেখা কি খাবা মোক ইউটিউবটো খাব দিছে সি বোলে ইনষ্টাগ্ৰামটো খাব ইনষ্টাগ্ৰামটো বেছি আছে 300K হৈ গ'ল আমাৰ ফটো ভিডিঅ' বনাই হৈ গ'ল এতিয়া আমি কাটিম ন অকলে অকলে আৰু চবকে মিছ কৰিছো দেই বৌ অংকি দাদা ভাইটি চবকে মিছ কৰিছো আৰু দেউতা আৰু মা থাকিও নাই গ'ল চাবলৈ মই পাহৰি থাকিলো থিয়েটাৰৰ কথা জানানে ভপকে আগে দিহে দিছো তাৰপিছত আৰু এতিয়া উপায় নাই আৰু এতিয়া আমি দুটা এবাৰ ন আমি আছে নহয় ভাইটি আছে এইফালে মই আছো কেমেৰামেন ব'লা এতিয়া আমি কাটো অ'কে বহুত বহুত ধন্যবাদ আকৌ এবাৰ কৈছো বহুত বেছি ধন্যবাদ ইমান সোনকালে ইমানখিনি আগুৱাই নিছে আৰু সদায় আমাক এনেকে মৰম দি যাব ন দেহা থেংক ইউ কৈ দিয়া থেংক ইউ আই লাভ ইউ দিয়া কাটা অ'কে কাটিছো দেই Happy family. Thank you so much. Happy. I took it. 250K 300K. Thank you. Hey, সকলোকে বহুত বেছি ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে এনেকে আগুৱাই লৈ গ'লে হ'ল আৰু সেইটোৱে আৰু দেহা Instagram খামলে গৈছিল ইনষ্টাগ্ৰামটো নিদিলা একো নহয় দিয়া ফেমিলিটো আগে দিলো ইনষ্টাগ্ৰামটো দিছিস আচ্ছা কাট বেছি তা চকু বেলেগত Thank you. Ma. খালি বেলেগক লগাই নিদিবা দেই ফুটছা ফুটু লগাইছে হৈ গ'ল এতিয়া খাই লৈছো
থেংক ইউ আৰু কেকটো যোনে দিছে থেংক ইউ দেই হিমাদ্ৰী ডেকা হিমাদ্ৰী থেংক ইউ ইমান ধুনীয়া কেক দিয়াৰ কাৰণে বহুত টেষ্টি কেকটো আজি কি কৰিলা ভিডিঅ'টো সামৰি দিওঁ ন গতিকে আমাৰ ভিডিঅ' সদায় এনেকে চাব সকলোৱে মৰম দিব আকৌ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আৰু ফেমিলি আহিলে ভালকে পাৰ্টি এটা কৰি নাচিব লাগিব নহয় আৰু যোনে কেমেৰা ধৰি আছে তাত বিন্দাছ নাচে দেখিছে চাগে আগৰ ভিডিঅ'ত এতিয়া হালি এটা দেখুৱা নাই কাৰণেহে যোনজনী বেছি কঁকাল ভাঙে সেইজনীয়ে কংকনা মোৰ ডান্স পাৰ্টনাৰ হয় মোৰ তো যি নহওক আজিলৈ বিদায় লৈছো নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম থেংক ইউ কৈ দিয়া থেংক ইউ বাবা এফালে কোৱা আমাৰ দিয়া এফালে দিয়া